লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলৰ বাবে ভাল খবৰ। বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন। 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই নতুন দৰমহাৰ গাঁথনি। কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিব দৰমহা আৰু পেঞ্চন। 1 এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰে লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি কৰিব। বৰ্তমান সাংসদসকলৰ মাহিলী দৰমহা হৈছে 1 লাখ টকা আৰু এতিয়া 1 লাখৰ পৰা 1,24,000 টকালৈ বাঢ়িব লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলৰ দৰমহা। লগতে সাংসদসকলৰ যি দৈনিক ভাত্ৰা সেয়া 2,000 টকাৰ পৰা 25,000 টকালৈ বৃদ্ধি কৰা হ'ব। ইয়াৰোপৰি প্ৰাক্তন সাংসদসকলৰ পেঞ্চনৰ ধনো বৃদ্ধি কৰা হ'ব। প্ৰাক্তন সাংসদসকলে 1 এপ্ৰিলৰ পৰা সাংসদসকলৰ পেঞ্চন 25,000 টকাৰ পৰিৱৰ্তে 31,000 টকালৈ বৃদ্ধি কৰা হ'ব। 5 বছৰতকৈ অধিক সময় সাংসদ হৈ থকা সকলক অতিৰিক্ত মাহিলী পেঞ্চন বছৰি 2,000 টকাৰ পৰা 25,000 টকালৈ বৃদ্ধি কৰা হ'ব। 2018 চনতে শেষৰবাৰৰ বাবে প্ৰাক্তন সাংসদসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি হৈছিল আৰু এতিয়া পুনৰ অহা 1 এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰে সাংসদসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি কৰিব। নিউজ ডেস্ক এনি টক্স। এনি টক্স, সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।